আমি বৰ্তমান উপস্থিত হৈছোহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়। এই গাঁও পঞ্চায়ত কাৰ্যালয়টো আছে, কিন্তু এই কাৰ্যালয়টোত ইয়াত কৰ্মচাৰীসকল নাথাকে, বিশেষকৈ সচিব। বৰ্তমান সময়ত পঞ্চায়তৰ সভানেত্ৰী বা পঞ্চায়তৰ যি জনপ্ৰতিনিধিসকলৰ কাম কাজ পঞ্চায়তসমূহত বৰ্তমান বন্ধ হৈ গৈছে, তেওঁলোকৰ ম্যাদ উকলি গৈছে। ইয়াৰ বিপৰীতে চৰকাৰী যিসকল কৰ্মচাৰী তেখেতসকলৰ দ্বাৰা পঞ্চায়ত পৰিচালিত হৈ আছে। কিন্তু তেনে এক গুৰুত্বপূৰ্ণ সময়ত এই কাৰ্যালয়টোত মানে জামুগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত সচিবগৰাকী প্ৰায় অনুপস্থিত থাকে। আমি ভিতৰলৈ সোমাই যাম, তেওঁলোকে কেনেধৰণে পৰিচালনা কৰি আছে বা এই কাৰ্যালয়ত কোন কোন আছে আমি সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিম। এয়া আমি সোমাই আহিছোঁ, এয়া হ'ল জামুগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়। এইটো দেখিবলৈ পাইছে, এইটো কোঠা তলা বন্ধ হৈ আছে। আৰু এইফালে দেখিবলৈ পাব, আমি দেখুৱাবলৈ অনুৰোধ জনাওঁ মোৰ সতীৰ্থ সাংবাদিকক, এইফালেদি এয়া টেবুল খালী, ইয়াত কেৱল টেবুল খালী। এতিয়া সময় হৈছে 12:10। এই 12:10 বৰ্তমান সময়ত এয়া খালী টেবুল। আৰু আমি ভিতৰলৈ সোমাই আহিম, ইয়াত আছে, এয়া সোমাই আহিছোঁ। এই অঞ্চলৰ ৰাইজসকল উপস্থিত আছে, ৰাইজ আহিছে ইয়াত বিভিন্ন কামত, পঞ্চায়তৰ বিভিন্ন কামৰ কাৰণে তেওঁলোক আহিছে। কিন্তু পৰিতাপৰ বিষয়, এই টেবুলত, সচিবৰ টেবুলখনত ইয়াত ফাইলৰ দম দেখিবলৈ পাইছে আপোনালোকে। ইয়াত বিভিন্ন ফাইল, অতি গুৰুত্বপূৰ্ণ নথিপত্ৰসহ ইয়াত যিটো পঞ্চায়ত ৰাজৰ বিভিন্ন ধৰণৰ চৰকাৰী শিতান আহে, কিন্তু ইয়াত দেখিবলৈ পাইছে এই কাৰ্যালয়ত ফাইল আছে, কিন্তু ইয়াৰ বিপৰীতে চকী খালী। আৰু ইয়াত আছে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা আমি জানিবলৈ যত্ন কৰিম, তেখেত সততে নাহে বুলি অভিযোগ উঠিছে। নাই, ছাৰে বাৰু আহিছিলে। কি নাম তেখেতৰ? ছাৰ সঞ্জয় সিং। প্ৰায় নাহে বুলি আমি শুনি পাইছোঁ। অহাটো আহিছে, আজি অকণমান কিবা মাৰ অসুখ হৈছে বুলি আজি লিফ্টটো লৈছে। আজি তেওঁলোক মানে যে আহিছে, কি কামত আহিছিলে? এই যে গাঁৱৰ ৰাইজসকল আহিছে ইয়াত। বাৰু ছাৰে বাইদেউহঁতে NOC ল'বলৈ আহিছিলে। এইটো NOC দিয়া হ'লনে? দিয়া। আপুনি NOC দিলে বা সেইটো চাৰ্টিফিকেটখন দিলেনে? চাৰ্টিফিকেটখন বাৰু লিখি থৈছিলোঁ, আজি বাৰু কিবা হোৱা নাই এনেকুৱাকৈ। এতিয়া চাৰ্টিফিকেটখন আপুনি কেনেকৈ দিব? নাই, মই মাত্ৰ এইটো দিছোঁ, ছাৰে চাই জালি এইটো দিব আৰু। হয়, এনেদৰে চলিছে পঞ্চায়তৰ কাৰ্যকলাপ। আৰু এক প্ৰকাৰে ক'বলৈ হ'লে ইয়াত NOC বিচাৰি দুগৰাকীকৈ যুৱতী আহি ইয়াত উপস্থিত হৈছে এই কাৰ্যালয়ত, কিন্তু ইয়াত কৰ্মচাৰী নাই মানে সচিবগৰাকী নাই। আৰু পৰিতাপৰ বিষয়, তেখেতে NOCত ব্লেংকেট চহী কৰি থৈ যায়, আৰু তাতে চতুৰ্থ বৰ্গৰ যিজন কৰ্মচাৰী আছে তেখেতে মানে সেইখন ফিল আপ কৰি তেওঁলোকক প্ৰদান কৰে, ৰাইজক প্ৰদান কৰা হয়। এনেধৰণেই চলি আছে এই মানে পঞ্চায়ত কাৰ্যালয়। আপোনালোকে কি ক'ব এতিয়া এই বিষয়টোক লৈ? আপুনি NOC বিচাৰি আহিছিলে? বিচাৰি আহিছিলোঁ, ছাৰে সোমবাৰে দিব বুলি কৈছে। মানে সোমবাৰে দিব। আজি আপোনালোকে নাপালে? মানে তেখেত নাই কাৰণে? কাইলৈ দেওবাৰ আহিম বুলি ক'লে। প্ৰায় নাহে বুলি আমি শুনি পাইছোঁ। এইটো বাৰু পঞ্চায়তলৈ আমি বেছি প্ৰায় অহা নাই, আজি আহিছোঁ, পালোঁ যেতিয়া শনিবাৰ দিন। ইফালে ছাৰকো ফোন কৰিলোঁ, ছাৰে কৈছে অকণমান গা অসুবিধা হোৱাৰ কাৰণে নাহিলোঁ বুলি কৈছে। কি ক'ব আপুনি? কিবা কামত আহিছিলে? মই কিবা মানে বাইদেউৰ লগতে আহিছিলোঁ, তেনেকৈ অহাও নহয়। আহিলে ছাৰক লগ পাম, আজি লগ নাপালোঁ। ছাৰক ফোন কৰিছিলোঁ, ছাৰৰ মাৰ গাটো ভাল নহয় বুলি লিভ লৈছে বুলি ক'লে। প্ৰায় তেখেত উপস্থিত নাথাকে? উপস্থিত নাথাকে মানে তেনেকৈ অহা হোৱা নাই আমাৰ পঞ্চায়তলৈ। আজি আহিছিলোঁ, প্ৰথম আজি আহিছোঁ। হয়, আৰু এটা কথা জানিবলৈ যত্ন কৰিম, এই পঞ্চায়তটোত মানে কেইজন কৰ্মচাৰী আছে চৰকাৰীভাৱে? চৰকাৰীভাৱে এতিয়া আমাৰ ছেক্ৰেটাৰী ছাৰ, GPC, GRS, তাৰপিছত এই বাইদেউ এজনী আছে। কিন্তু আজি কেৱল আপুনি আছে, এই 12 পাৰ হৈ গ'ল। নাই, আমাৰ GRS বিদ্যুৎ ছাৰ আহিছিলে, চাইন মাৰি কিনে MMS কৰিবলৈ গ'ল। আৰু বাকী কেইজন? বাকী সন্দীপ দা এইটো দেখুৱাই দিছিলে, তাৰ ঘৰ কেইটামান কিবা কৰিব আছে বুলি আহিছিলে, গ'লগৈ, ফিল্ডলৈ গৈছে। মানে আপুনি কেৱল কাৰ্যালয়টো নিয়ন্ত্ৰণ কৰিবলগীয়া হয় এক প্ৰকাৰে ক'বলৈ হ'লে? গোটেই আহে
চহী তহী কৰি কিনে আকৌ ফিল্ডত যাবলগীয়া হয় নহয়, সেইকাৰণে এনতে কৈছে। এতিয়া ফিল্ডতে আছে বিদ্যুৎ ছাৰ, এতিয়া আপুনি কল কৰিলে পাব বাৰু। হয়, পৰিতাপৰ বিষয়। যিসকল ফিল্ডৰ কৰ্মচাৰী তেখেতসকল ফিল্ডলৈ যোৱাটো স্বাভাৱিক, কিন্তু সচিবগৰাকী সততে ইয়াত অনুপস্থিত যে থাকে সেইটো এটা পৰিতাপৰ বিষয় আৰু ৰাজহুৱাভাৱে এইটো এটা অভিযোগ উত্থাপন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।